नमस्कार, आप देख रहे हैं 9 भारत समाचार। नमस्कार, आप देख रहे हैं नवभारत समाचार। मैं हूं नेहा राठी। आइए देखते हैं आज की बड़ी खबर। जोरहाट शहर से बहने वाली भोगदाई नदी में शनिवार को एक दर्दनाक हादसे में एक छात्र की डूबने से मौत हो गई। मृतक की पहचान नीरज देवनाथ के रूप में हुई, जो केंद्रीय महाविद्यालय जोरहाट के द्वितीय सेमेस्टर का छात्र था। प्राप्त जानकारी के अनुसार नीरज देवनाथ अपने कुछ साथियों के साथ भोगदाई नदी में स्नान करने गया था। इसी दौरान वह नदी में बालू खनन के कारण बने एक गहरे गड्ढे में गिर गया और पानी में डूब गया। घटना के बाद आसपास मौजूद लोगों ने उसे बाहर निकालने का प्रयास किया तथा तत्काल उपचार के लिए जोरहाट चिकित्सा महाविद्यालय एवं अस्पताल JMCH ले जाया गया। हालांकि अस्पताल पहुंचने पर चिकित्सकों ने उसे मृत घोषित कर दिया। इस घटना से परिजनों, सहपाठियों तथा पूरे क्षेत्र में शोक की लहर फैल गई। घटना की सूचना मिलने पर पुलिस मौके पर पहुंची, आवश्यक कानूनी प्रक्रिया शुरू कर दी। प्रारंभिक रूप में माना जा रहा है कि नदी में बालू खनन से बने गहरे गड्ढे में गिरने के कारण छात्र की जान गई। जोरहाट से जितेंद्र सोमानी की रिपोर्ट। মানে জেচিবি চলাই মানে খান্দে খানি পেলাই হয় তেনেকে ক'ত খাল হৈছে ক'ত মানে দ হৈছে আমিতো ক'ব নোৱাৰো না। ইমান পানী নাই, পানীয়ে নাই। আৰু মোৰ লগৰটো এটাই ল'ৰা, যিমান নহওক না, মোৰতো ল'ৰা এটা আছে না। আৰু আজিৰ পৰা 2-3 মাহ আগতে মোৰ লগৰ ল'ৰাটো স্প্ৰিংডেলত পঢ়ে, আৰু সেই একে লগৰ ল'ৰা এটা স্প্ৰিংডেলৰ ল'ৰা এটা সেইখিনি জেগাতে ওচৰতে মানে এই মানে তাহাঁতে ঢুকাইছিলে মানে। এতিয়া আমি গৈছিলো মানে সেই মানে পুট খাই গৈছিলে নে সোমাই গ'ল, ক্ৰিকেট খেলিব গৈছিলে, তেনেকে পৰি পেলাই ঢুকাইছিলে। প্ৰশাসনে কি কম আৰু, এতিয়া কেইবাজনো লোকৰ মৃত্যু হৈছে। মানে ক'বহে পাৰে আৰু ধৰক দেৱনাথ ঘৰৰ পৰা 3:15 খাই বৈ ওলালে ক্ৰিকেট খেলিম বুলি কৈ। এঘণ্টামান পাছত আমাৰ ওচৰত ফোন আহিছে যে তাৰ মোবাইলেৰে গাঁৱৰ ৰাইজে ফোন কৰিছে যে আপোনাৰ ল'ৰাটো পানীত ডুব খাই গ'ল, আপোনালোকে সোনকালে আহক। আমি গৈ চাওঁ যে মোৰ ল'ৰাটো তেতিয়ালৈকে পোৱা নাই। তেনেকৈ মই কাপোৰ কানি খুলি গৈ জাপ মাৰোঁ, আৰু এজন মানুহে মোক সহায় কৰিবলৈ পানীত জাপ মাৰি বিচাৰি বিচাৰি আমি পালোগৈ। আৰু আমি বিচাৰি থাকোঁতে এনেকুৱা মুহূৰ্তত এই যে পানীৰ পৰা যে ড্ৰেছ পিন্ধি NDRFৰ মানুহ 2-3জন আহিছিলে, তাহাঁতিও অকণমান আমাক লগ ভাগ দিলে। পাছে আমি উলিয়াই আমি 108ত বহুত ফোন কৰিলোঁ, তাহাঁতে আমাক নাহিলে। বহুত টাইম তাহাঁতৰ গাড়ী ধুই আছে, কিবা কিবি তাহাঁতৰ যিখিনি আছিলে সেইখিনি কৈ আছিলে। এনেকুৱাতে গাঁৱৰ ৰাইজে এটা অটো ঠিক কৰি দিছে, সেই অটো লৈ মোৰ ভতিজাসকলে মেডিকেল পোৱালে। মেডিকেল পোৱালৈকে আৰু নাই আৰু ECGত মানে ষ্ট্ৰেট লাইন দেখুৱালে। এতিয়া কালি আমাৰ পষ্টমৰ্টম হ'ব বুলি কৈছে ৰাতিপুৱা, আজি নহয় বোলে, লাইটৰ কি ব্যৱস্থা নাই মেডিকেলত। এই লাইটৰ ব্যৱস্থা নথকাৰ কাৰণে আজি পষ্টমৰ্টম নহয়, কাইলৈ হ'ব। কাইলৈ আকৌ দেওবাৰ এতিয়া আমি মেজিষ্ট্ৰেটৰ হেৰিত ৰাতিপুৱা লগ ধৰিব। ভোগদৈ নদী গ্ৰীণ পাৰ্কৰ ওচৰেদি গলিটোত সোমাই গৈছে সিহঁতি। মানে এই আঁঠুৱাটো ঘপককে আকৌ মানুহ সোমাই যোৱা দ আছে, মানে ঘপককে গাত বালিৰ গাত এইবিলাক কেনেকে গাত হৈছে, তাত হ'ব পাৰে তেনেকুৱা গাত। আমিতো সঠিক গাতবোৰ কেনেকে হৈছে নাজানো, কিন্তু মানুহে কোৱা মতে বুজি পাইছো যে তাৰ পৰা বালি চালি খান্দে আৰু। এনেকুৱা ঘটনা বহুত হৈছে। এতিয়া ঘটনা হ'ল কি, মোৰ ল'ৰাটো গুচি গ'ল, এটাই ল'ৰা আছিলে। মাকক গৈ কি বুজাম সেইটো মোৰ আটাইতকৈ ডাঙৰ। আৰু মই আইনৰ হাতৰ পৰা অকণ সহায়ো বিচাৰিছো, মোক যাতে অকণমান সোনকালে কৰি দিয়ে, কামখিনি যদি সোনকালে কৰি দিয়ে। আপোনালোকে অকণমান হেৰি কৰি এই চেণ্ট্ৰেল কলেজ ডিগ্ৰী 2nd চেম, তাৰ নাম নীৰজ দেৱনাথ হয়। ল'ৰাটো মানে এনেকুৱা সাৱধানত চলা ল'ৰা, মানে এটা চুপাৰী টুকুৰাটোকো নাখায়, ইমান গাইডেন্সত পালিছিল। এনেকুৱা দুৰ্ঘটনা হ'ব পাৰিলে মোৰ ভাগ্যত এটাই ল'ৰা।